হেঁপাহৰ ভোগালী সেই পদূলিমুখত আৰু প্ৰত্যেকে অসমবাসী ভোগালীক আদৰাৰ ব্যস্ত হৈ পৰিছে আৰু সমান্তৰালভাৱে তিনিচুকীয়া গাঁৱে এতিয়া ব্যস্ত হৈ পৰিছে ভোগালীক আদৰাৰ বাবে আৰু উপস্থিত আছোঁ তিনিচুকীয়া দহতীয়া গাঁৱত আৰু দহতীয়া কেইবাটাও অঞ্চল একেলগে যি ভোগালীক আদৰাৰ বাবে প্ৰস্তুতি আৰু ভেলাঘৰ সজাত ব্যস্ত হৈ পৰিছে কোনোবাই যদি ভেলাঘৰ বাঁহ কাটিছে নৰা আনিছে প্ৰত্যেকে ব্যস্ত ভেলাঘৰ সজাত ব্যস্ত হৈ পৰিছে আৰু সমান্তৰালভাৱে মহিলাসকলেও আছে এই স্থানতে আহি আজি যিহেতু যি ভেলাঘৰ সজাত ব্যস্ত প্ৰতি সেই স্থানত আচলতে সহযোগ কৰিছেহি আৰু আজিৰ দিনটোত একেলগে আচলতে ভেলাঘৰ সজাৰ দিনটোত পুৱাৰে পৰা যিহেতু ঘৰৰ পৰা ওলাই আহে প্ৰতিজন লোক আৰু সেই একেলগে আচলতে ইয়াতে প্ৰীতি ভোজ হিচাপে ইয়াতে দিনৰ ভাত সাজ খাই এনেদৰে আনন্দ আৰু ভোগালীক আদৰাৰ বাবে ব্যস্ত হৈ পৰিছে আৰু ইতিমধ্যে ভেলাঘৰ সজাৰ যি ব্যস্ততা সেই অতি ব্যস্ততা দেখুৱাইছোঁ আৰু এইসকল লোক আছে তেখেতলোকৰ মন্তব্য ল'ম কিন্তু এটা কথা ক'ব লাগিব যে এইবাৰ যিহেতু কৰোণাৰ তৃতীয়টো ঢৌ সেই ঢৌৰ বাবে যথেষ্ট এক যি মুখ্যমন্ত্ৰীৰ কাৰা নিৰ্দেশ যিহেতু অমিক্ৰণৰ বাবে ৰাতি নিশা ভেলাঘৰত থাকিব নোৱাৰিব পুৱা আহি ভেলাঘৰ জ্বলোৱাৰ যি পৰম্পৰা সেই পৰম্পৰা কৰিব লাগিব কিন্তু অসম আৰু অসমীয়াৰ যিহেতু বাপতি সাহোন বিহুক লৈ যি ব্যস্ততা যি আনন্দ সেই আনন্দ কিন্তু এতিয়াও আচলতে ম্লান পৰা নাই কৰোণাৰ মাজতো কিন্তু এনেদৰে যদি ভেলাঘৰ নাথাকিলেও কিন্তু এইসকল লোকে ভেলাঘৰ সজাত ব্যস্ত যিহেতু পৰম্পৰা এই পৰম্পৰা ৰক্ষা কৰিব লাগিব পৰম্পৰাৰ বাবে এইসকল লোকে ডেকাসকলে একেলগে আহি যি ভেলাঘৰ সজাত ব্যস্ত হৈ পৰিছে এইসকল লোক আছে তেখেতলোকৰ মন্তব্য ল'ম দাদা যিহেতু ভোগালীক আদৰাৰ বাবে ব্যস্ত হৈ পৰিছে ভেলাঘৰ সাজিছে এইবাৰ কিন্তু ভেলাঘৰ ৰাতি থাকিব নোৱাৰিব তাৰপিছতো কিন্তু আদৰাৰ বাবে কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলিছে হয় মই পোনপ্ৰথমে সমূহ ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ লগতে ক'ম যে চৰকাৰৰ যি নীতি নিৰ্দেশনা সেইটো অনুপাতেতো আমি মানিবই লাগিব বা চলিবই লাগিব এতিয়াতো যিমান যি ক'লেও আমি বিহুটোতো মানিবই লাগিব সেই অনুপাতে আমি যিমানখিনি পাৰোঁ মানে বিহুটোক আদৰাৰ চেষ্টা চলাম আৰু আদৰাৰ চেষ্টা যিহেতু SOP মানি হ'লেও কিন্তু বিহু আদৰিবই আৰু আছে বহু লোক আছে তেখেতৰ মন্তব্য ল'ম কি ক'বা যিহেতু বিহু আদৰাৰ বাবে প্ৰস্তুতি চলিছে ভেলাঘৰ সজাত ব্যস্ত আমাৰ পৰম্পৰাটো আমি ৰক্ষা কৰিবই লাগিব আগৰ দুবছৰটো আমি নাপালোৱে এইবছৰ বহুত আশা কৰিছিলোঁ যে বিহুটো ৰমক চমককৈ পালন কৰিম কিন্তু নতুন SOP আহিলে তাত আমি অলপ দুখ পাইছোঁ তথাপিও আমি যিমান পাৰোঁ চৰকাৰৰ নিয়ম নীতিটো মানি আমাৰ পৰম্পৰা আমি ৰক্ষা কৰিম পৰম্পৰা ৰক্ষা কৰিব দুটা বছৰ যিহেতু কৰোণাৰ ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে বিহু যি আদৰা সেই প্ৰস্তুতিত যথেষ্ট ম্লান পৰিছিল কিন্তু এইবাৰ পুনৰ আশা কৰিছিল ৰাইজে অসমবাসীয়ে আশা কৰিছিল যে বিহু আনন্দ উল্লাস যি মাঘৰ যি ভোগালীৰ আনন্দ সেই আনন্দ উল্লাস ল'ব কিন্তু সেই পুনৰবাৰ আচলতে তৃতীয়টো যি ঢৌ সেই ঢৌৱে কিছু ম্লান পৰিছে যদি কিন্তু SOP যি মুখ্যমন্ত্ৰীৰ কাৰা নিৰ্দেশ মানি চলি এনেদৰে আহি ভেলাঘৰ সজাত ব্যস্ত হৈ পৰিছে আৰু মই আন এটা দৃশ্য দেখুৱাম ভিডিঅ' জাৰ্নেলিষ্ট আছে সেইসকল আৰু কণ যিসকল আছে সেইসকলে আহি আচলতে ভেলাঘৰত আহি ভেলাঘৰ যি নিৰ্মাণ বা ভেলাঘৰ সজোৱাত ব্যস্ত সেই ব্যস্ততাৰ মাজতে কিন্তু ভেলাঘৰ সজোৱা যিসকল লোক পুৱাৰে পৰা ডেকাসকলে ওলাই আহে আৰু ওলাই অহাৰ বাবে দিনৰ সাঁজ খাবৰ বাবে ইয়াতে আচলতে ৰান্ধি বাঢ়ি খোৱা সেয়াও দৃশ্য দেখাব পাৰিছোঁ দেখুৱাইছে যিহেতু কি ৰান্ধিছে আজি হাঁহ মাংস কেতিয়ালৈ হ'বগৈ খাবলৈ হ'বগৈ আৰু আধা ঘণ্টা এনেদৰে আচলতে পৰম্পৰাগত যিহেতু যিদিনা ভেলাঘৰ সাজে তেতিয়া দিনতে আপোনালোকে ইয়াতে এনেদৰে খায় নেকি নহয় এইটো কাম কৰা ভোজ বুলি আৰু নহয় সেয়াই আচলতে প্ৰতিজন ব্যস্ত মই ইতিমধ্যে কৈছোঁ যে প্ৰতিগৰাকী ব্যস্ত হৈ পৰিছে ভেলাঘৰ সজাত ব্যস্ত আৰু দিনটো পুৱাৰে পৰা যেতিয়া ওলাই আহে আৰু দিনৰ ভাত সাজ ইয়াতে খায় আৰু আনফালে এটা দৃশ্য দেখুৱাম যি ভেলাঘৰৰ বাবে মেজি বনোৱাৰ বাবে যি খৰি এই খৰি ইতিমধ্যে খৰি ইয়াতে কাটি ৰখা হৈছে আৰু খৰি কটাৰ যি দৃশ্য খৰিসমূহ এনেদৰে আছে এইসকল লোক আৰু প্ৰতিজনে আহি খৰি কাটি যে ভেলাঘৰ বা মেজি বনোৱাৰ বাবে যি খৰি প্ৰয়োজন হয় সেই খৰি ইয়াতে সাজি ৰাখিছে শুকুৱাই থোৱা হৈছে যিহেতু কেইটামান দিন মাজত বাকী আছে আৰু প্ৰতিজন ব্যস্ততাৰ মাজত ভোগালী ইফালে ঢোলৰ গুমগুমনি ঢেঁকীৰ গুমগুমনিৰ মাজতে কিন্তু ভোগালীক আদৰাৰ বাবে যি মাঘৰ বিহুৰ বাবে যি মেজি বনাই বা ভেলাঘৰ সজা সেই ভেলাঘৰ সজোৱাৰ এয়া দৃশ্য ইয়াত তিনিচুকীয়া লাইপুলি এই দহতীয়া ইয়াৰ দৃশ্য আপোনালোকে দেখি আছে প্ৰতিজন ডেকা জীয়ৰী বোৱাৰী প্ৰত্যেকেই ব্যস্ত হৈ পৰিছে ভোগালীক আদৰাৰ বাবে আৰু যিহেতু ইতিমধ্যে কৈছে পৰম্পৰা যিহেতু অসমীয়াৰ বাপতি সাহোন ভোগালী আদৰিব লাগিব আৰু প্ৰত্যেকে যি মুখ্যমন্ত্ৰীৰ কাৰা নিৰ্দেশ আৰু SOPক মানি বা SOP যি নীতি নিৰ্দেশনা সেই কৰোণাৰ প্ৰতি থকা চৰকাৰী যি নীতি নিৰ্দেশনা সেই নীতি নিৰ্দেশনা মানি হ'লেও কিন্তু ভোগালীক যি আদৰাৰ সেই আদৰাৰ প্ৰস্তুতি চলিবই আৰু সেয়া আচলতে চলি থকা এয়া লাইপুলি দহতীয়া গাঁৱৰ তিনিচুকীয়া লাইপুলি দহতীয়া গাঁৱৰ ইয়াৰ দৃশ্য ডেকাসকল ব্যস্ত আৰু যথেষ্ট উৎসাহে আৰু যিহেতু দুটা বছৰ বিহু আনন্দৰ উল্লাস যিটো ম্লান পোৱাৰ বাবে এইবাৰ কিন্তু যথেষ্ট আশা কৰিছিল যে বিহু এইবাৰ অতি আনন্দৰে আচলতে ভোগালীৰ উৎসৱ আয়োজন কৰিব কিন্তু এইবাৰ ভেলাঘৰত থাকিব নাপায় যদিও কিন্তু বিহু যিহেতু পৰম্পৰা আয়োজন কৰাৰ বাবে
ব্যাপক প্ৰস্তুতি চলিছে ইয়াৰ তিনিচুকীয়াত।